আজি মই আপোনালোকক কম যে আমি দুয়োজনে কেনেকৈ সেই কামবোৰ কৰিলোঁ, যিটো সকলো স্বামী স্ত্ৰীৰ মাজত ঘটে। যেতিয়া মই মোৰ এজন ভতিজাৰ সৈতে ফাৰ্ম হাউচৰ ছুইমিং পুলত সাঁতুৰি আছিলোঁ, সৰু খুৰাই আমাক সাঁতোৰ শিকাই আছিল। তেওঁ এজন এজনকৈ সকলোকে ছুইমিং শিকাই আছিল। আমি ছোৱালীবিলাকে জনা নাছিলোঁ যে ইয়াত সাঁতোৰৰ প্ৰগ্ৰাম আছে বুলি। সেইকাৰণে আমি চেলোৱাৰ কামিজ পিন্ধি আহিছিলোঁ আৰু ইফালে মই সাঁতুৰিবলৈও জনা নাছিলোঁ। সেইবাবে মই এই বিষয়ে বিশেষ নাভাবিলোঁ। মোৰ ভতিজাহঁতে অলপ সাঁতুৰিবলৈ জানিছিল, গতিকে সিহঁতে সাঁতুৰিবলৈ সাজু হ'ল। আমাৰ খুৰাই বন্ধু এজনৰ এই ফাৰ্ম হাউচখন বুকিং কৰি থৈছিল। এতিয়া ইয়াত আমাৰ বাহিৰে আন কোনোৱেই নাছিল। তেতিয়া সন্ধিয়াৰ সময় আছিল আৰু আকাশত পাতল ডাৱৰ আছিল আৰু সেইবাবেই বতৰটো বৰ আমোদজনক হৈ পৰিছিল। মায়ে এতিয়া ভনীয়েকৰ লগতে আত্মীয়সকলৰ লগত কথা পাতি আছিল। দেউতাও নিজৰ বয়সৰ পুৰুষৰ লগত সাঁতুৰি আছিল, কিন্তু সিহঁত বহুত দূৰত আছিল। ইফালে আকৌ মোৰ দাদা ৰাকেশে এটা চুকত নবৌৰ সৈতে পানীত সাঁতুৰি মজা লৈ আছিল। পানীবোৰ বৰ ঠাণ্ডা হোৱাৰ লগতে গভীৰ আছিল, য'ত আমি সাঁতুৰি আছিলোঁ। ছুইমিং পুলৰ পানী আমাৰ ডিঙিলৈকে এতিয়া আছিল। খুৰাই প্ৰথমে মোক এতিয়া সাঁতোৰৰ বিষয়ে কৈছিল। তেওঁ জানিছিল যে মই সাঁতুৰিবলৈ নাজানো। সেইকাৰণে তেওঁ মোক সহায় কৰিব আৰু মোক শিকাব বুলি কৈছিল। তেওঁ মোৰ পেটৰ তলত হাত এখন ৰাখি মোক ক'লে যে কেনেকৈ হাত ভৰিৰ সহায়ত সাঁতুৰিবলৈ লাগে। খুৰাৰ বয়সটো প্ৰায় ২৬ বছৰ আছিল আৰু তেওঁৰ এতিয়াও বিয়া হোৱা নাছিল। মোৰ বয়স ইতিমধ্যে ১৮ বছৰ হৈ গৈছিল। যেতিয়া মই সাঁতুৰি আছিলোঁ, মই দেখিলোঁ যে সকলোৱে নিজৰ নিজৰ পত্নীৰ সৈতে পানীত মজা কৰি আছিল, কিন্তু তেওঁলোক সকলোৱে বহুত দূৰত আছিল। বেচেৰা খুৰা এতিয়া আমাৰ লগতে থাকিল, কাৰণ মোৰ দাদা যি তেওঁতকৈ বহুত সৰু আছিল, তেওঁৰো ইতিমধ্যে বিয়া হৈ গৈছিল আৰু এতিয়া তেওঁ নিজৰ ঘৈণীয়েকৰ লগত পানীত খেলি আছিল। মোৰ মায়ে খুৰাক বহুত ভাল পাইছিল, কাৰণ তেওঁ ডাঙৰ বৌয়েক আছিল। খুৰাই মোক বহুত ভাল পায়। খুৰাই মোৰ পেটৰ তলত হাতখন থৈছিল আৰু মই সাঁতুৰিবলৈ হাত ভৰি লৰচৰ কৰি আছিলোঁ। খুৰাই হঠাতে হাতখন আঁতৰাই দিলে আৰু মই ভাৰসাম্য হেৰুৱাই ডুবিবলৈ লৈছিলোঁ। মই এতিয়া হাতখন আগবঢ়াই খুৰাক ধৰিবলৈ চেষ্টা কৰিলোঁ আৰু ভুলবশতঃ মোৰ হাতখন খুৰাৰ শৰীৰৰ সেই অংগত লাগিলে, যাৰ বাবে মই এতিয়া বৰ ভয় খাই গ'লোঁ। কিন্তু খুৰাই তেতিয়া কোনো প্ৰতিক্ৰিয়া নজনালে। খুৰাই আকৌ মোক সাঁতুৰিবলৈ ক'লে আৰু মই আকৌ সাঁতুৰিবলৈ ধৰিছিলোঁ। কিছু সময়ৰ পাছত খুৰাই ক'লে যে তেওঁ এতিয়া হাতখন আঁতৰাই আছে আৰু তেওঁ হঠাতে হাতখন আঁতৰাই দিছিল। তাৰপিছতে মই ভাৰসাম্য হেৰুৱাই ডুবি যাবলৈ ধৰিলোঁ। মই তেওঁক ধৰিবলৈ হাতখন আগবঢ়াই দিলোঁ আৰু মোৰ হাতখন আকৌ খুৰাৰ একে ঠাইতে চুই গ'ল। এইবাৰ মই কিন্তু ইচ্ছাকৃতভাৱেই তাত চুইছিলোঁ। তেতিয়া মোৰ এজনী ভতিজীয়ে ক'লে যে এতিয়া তাই সাঁতোৰ শিকিবলৈ বিচাৰে। তেতিয়া মই লগে লগে ক'লোঁ যে নাই, কিছু সময়ৰ বাবে মই আৰু সাঁতোৰ শিকিম। তাৰপিছত মই এনেকৈ সাঁতুৰিবলৈ ধৰিলোঁ। এতিয়া মই প্ৰতিবাৰে ইচ্ছাকৃতভাৱে পৰি গৈছিলোঁ আৰু প্ৰতিবাৰেই খুৰাক চুইছিলোঁ, কাৰণ এনে কৰি এতিয়া মোৰ বহুত ভাল লাগিবলৈ ধৰিছিল। এতিয়া মই খুৰাৰ চকুত এটা বেলেগ জিলিকনি দেখিবলৈ পাইছিলোঁ। এতিয়া তেওঁৰ দুচকুৰ পৰা এটা ইংগিত আহিল, লগতে এতিয়া তেওঁ মোক আৰু অনুভৱ কৰাবলৈ ধৰিছিল। খুৰাই তেতিয়া সুধিলে যে তুমি আৰু অনুশীলন কৰিবলৈ বিচৰা নেকি? কিন্তু এনে লাগিছিল যেন তেওঁৰ ডিঙিটো সেইটো সময়ত শুকাই গৈছিল আৰু তেওঁৰ কথা ক'বলৈ বৰ কঠিন হৈ পৰিছিল। এতিয়া মই উত্তৰ দিবলৈ লওঁতে দেউতা আৰু দাদাই মাত দি ক'লে যে আহা সকলোৱে, এতিয়া ৰাতি হ'বলৈ হৈছে। কথাটো শুনি এতিয়া মই হতাশ হৈ পৰিছিলোঁ, যদিও উপায় নাপাই তাৰ পৰা ওলাই আহিবলগীয়া হৈছিল। কিন্তু খুৰাই কিছু সময়ৰ পিছত আহিব বুলি ক'লে। এতিয়া মই বুজিছিলোঁ যে তেওঁ কিয় ওলাই আহিব নোৱাৰে, কাৰণ মই পানীত থাকোঁতে কিবা এটা অনুভৱ কৰিছিলোঁ। তেওঁ হয়তো এতিয়া কিছু স্বাভাৱিক হোৱাৰ পিছতহে ওলাই আহিবলৈ পাৰিব। আমি ফাৰ্ম হাউচৰ হল ঘৰলৈ আহিছিলোঁ। কিছু সময়ৰ পাছত খুৰাও আহিছিল, কিন্তু তেওঁ এতিয়া একেবাৰে মনে মনে থাকিল। মই এতিয়া বাৰে বাৰে খুৰাৰ ফালে চাই আছিলোঁ। তেওঁ মোৰ ফালে এতিয়া চাই আছিল। মোৰ ভিতৰত এতিয়া কামনাৰ জুইকুৰা জ্বলি উঠিছিল। কিছু সময়ৰ পাছত সকলোৱে খাদ্য খাবলৈ ধৰিলোঁ। খাদ্যখিনি মোৰ খাই একেবাৰে ভাল নালাগিল, কাৰণ মই অন্য কিবা এটাহে খাবলৈ মন গৈ আছিল। আনহাতে খুৰাও বৰ মনে মনে বহি আছিল। হয়তো চাগে মই ভবাৰ দৰে তেওঁ একে কথাই ভাবি আছিল। মোৰ ভতিজাজনীয়ে মোৰ লগত কথা পাতি আছিল যদিও মোৰ তাইৰ কথাবিলাকে কোনো প্ৰতিক্ৰিয়া নকৰিলে। মই এতিয়া নিজৰ কথা ভবাতহে ব্যস্ত হৈ আছিলোঁ। তাৰপিছত সকলোৱে ৰাতিৰ আহাৰ খাই শেষ কৰিলে। সকলোৱে মিলি অলপ কথা বতৰাও পাতিলে। তেতিয়ালৈকে ৰাতি ১১ বাজি গৈছিল। তেনেতে দেউতাই ক'লে যে এতিয়া আমি শুব লাগে, কাৰণ আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি উভতি যাবলৈ লাগিব।
হলঘৰৰ কাৰ্পেটত সকলোৱে বিচনা পাৰি থোৱা আছিল। খিৰিকীৰ তলৰ বেৰৰ ওচৰত মোৰ বিচনাখন থৈ দিয়া হৈছিল। মই এতিয়া তাতে শুই পৰিলোঁ। সকলো পুৰুষৰ বিচনা একেলগে ৰখা হৈছিল আৰু ভৰিৰ ফালে অলপ দূৰৈত সকলো মহিলাৰ বাবে বিচনা ৰখা হৈছিল। মই এতিয়া দেখিলোঁ যে মোৰ ওচৰতে খুৰাৰ বিচনাখন আছিল। দেউতাৰ বিচনাখন অলপ তাৰ পৰা দূৰৈত আছিল। আমি এতিয়া সকলোৱে শুই যোৱাৰ পিছত হলঘৰৰ লাইটটো বন্ধ কৰি দিয়া হ'ল। খিৰিকীৰে জোনৰ পোহৰ সোমাই আহিছিল আৰু সেই খিৰিকীৰ তলত থকা ফুলৰ সুগন্ধিয়ে মোক আৰু অধিক উত্তেজিত কৰি তুলিছিল। আজি সন্ধিয়া কটোৱা প্ৰতিটো মুহূৰ্ত মোৰ মনত পৰি আছিল। মই এতিয়া টোপনি যাবলৈ বহুত চেষ্টা কৰি আছিলোঁ, কিন্তু মোৰ টোপনি অহা নাছিল। এতিয়া মই নিজকে আচৰিত মানিছিলোঁ, কাৰণ আগতে মই বিচনাত পৰিলেই মোৰ টোপনি অহাটো অভ্যাসত পৰিণত আছিল, কিন্তু আজিহে মোৰ একেবাৰে টোপনি অহা নাছিল। এতিয়া সকলোৱে নাক বজাই বজাই শুবলৈ আৰম্ভ কৰি দিছিল। কাৰণটো হ'ল আজি দিনটোত সকলোৱে ভাগৰুৱা হৈ পৰিছিল। মই এতিয়া খুৰাৰ কথাকে ভাবি আছিলোঁ। এতিয়া মোৰ সকলোবোৰ সহনশীলতাৰ বাহিৰত গুচি গৈছিল। মই জানিছিলোঁ যে খুৰাই নিশ্চয় মোৰ সপোন দেখি আছে। আজি যি হৈছিল সেই সকলোবোৰ মোৰ বাবে বৰ আচহুৱা আৰু ভাল লগা আছিল। মই এতিয়া নিজকে শান্তি পোৱা নাছিলোঁ আৰু কি কৰিব লাগে একেবাৰে বুজিব পৰা নাছিলোঁ। মাত্ৰ এনে লাগিছিল যেন খুৰাই মোৰ ওচৰলৈ আহক আৰু মোৰ লগত বহুত কথা পাতক। এই কথা ভাবি মোৰ মনলৈ এটা চিন্তা আহিল যে মই খুৰাৰ ওচৰলৈ কিয় নাযাওঁনো। তেতিয়া ভাবিলোঁ যে এনে কৰিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে। তাৰপিছত মই ইফালে সিফালে ঘূৰি চালোঁ। সকলোৱে তীব্ৰ টোপনিত আছিল। মই লাহে লাহে থিয় হ'লোঁ। সেইটো সময়ত আন্ধাৰত মই একো দেখা পোৱা নাছিলোঁ। ডাৱৰৰ বাবে জোনৰ পোহৰো নোহোৱা হৈ গৈছিল। খুৰা যিখন খিৰিকীৰ ওচৰত আছিল সেইখন খিৰিকী পৰ্দাৰে ঢাকি থোৱা আছিল, গতিকে তাত অধিক আন্ধাৰ আছিল আৰু মই তেওঁৰ বিচনাখন দেখি পোৱা নাছিলোঁ। মই ভাবিছিলোঁ যে আজি যদি তেওঁৰ লগত মই সময় কটাবলৈ নোৱাৰোঁ, তেনেহ'লে হয়তো আৰু কেতিয়াও এই সুযোগ নাপাম। মই একো গম পোৱা নাছিলোঁ, কিন্তু মোৰ এতিয়া ভয়ো লাগি গৈছিল। তথাপিও মনতে সাহস গোটাই লাহে লাহে খুৰাৰ বিচনাৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। অতি লাহে লাহে মই এখন সৰু খিৰিকী পাৰ কৰি আনখন খিৰিকীৰ ওচৰতে থকা এখন বিচনা পালোঁগৈ। বিচনাখন দেখি এতিয়া মই খুৰাৰ কাষতে শুই পৰিলোঁ। খুৰাই নিজকে চাদৰেৰে ঢাকি শুই আছিল। মোৰ ভিতৰত হুলস্থুলৰ সৃষ্টি কৰি তেওঁ ইমান আৰামত শুই থকাত মোৰ এতিয়া বহুত খং উঠি গৈছিল। সেইকাৰণে মই এতিয়া খুৰাক জোৰেৰে কামুৰি দিছিলোঁ। এতিয়া লাহে লাহে মই তেওঁৰ চাদৰৰ তলত সোমাই পৰিলোঁ আৰু আমি দুয়ো ৰাতিটো পতি পত্নীৰ দৰে কটাবলৈ ধৰিছিলোঁ। এতিয়া সেইবিলাক মুহূৰ্ত উপভোগ কৰি মোৰ বহুত ভাল লাগিবলৈ ধৰিছিল। সেইটো সময়ত যে ওচৰতে মানুহ আছিল সেই কথা মই একেবাৰে পাহৰি গৈছিলোঁ। তেনে সময়তে হঠাৎ মোৰ চকুজুৰি খিৰিকীৰ বাহিৰলৈ গ'ল আৰু মই দেখিলোঁ যে লাহে লাহে পোহৰ হ'বলৈ ওলাইছে। মই এতিয়া লাহে লাহে উঠি বিচনাৰ ওচৰ পাইছিলোঁগৈ। মই উঠি যাওঁতে অনুভৱ কৰিছিলোঁ যে মই তালৈ যাব নোৱাৰিম, কাৰণ সেইটো সময়ত মোৰ বহুত কষ্ট হৈছিল। বহুত সাহস গোটাই এতিয়া যেনে তেনেহে বিচনাৰ ওচৰ গৈ পালোঁগৈ মই, আৰু এনেকৈ মই বিচনাত শুই পৰিছিলোঁ। সম্পূৰ্ণ ৰাতিপুৱা হোৱাৰ পাছত খিৰিকীৰ পৰা সূৰ্য পোহৰ মোৰ ওপৰত পৰিলত মই উঠি বহিলোঁ। মই এতিয়া লক্ষ্য কৰিছিলোঁ খুৰাই আৰু দেউতাই আনসকলৰ লগত ব্ৰেকফাষ্ট প্ৰস্তুত কৰি আছিল আৰু দাদাই সকলোকে জগাই আছিল। সকলোৱে নিজৰ নিজৰ বস্তুবোৰ এতিয়া পেক কৰি ল'লে। আমি এতিয়া ব্ৰেকফাষ্ট কৰি ঘৰলৈ উভতি যাব লাগিব। বাথৰুমৰ পৰা ওলাই আহি খুৰাৰ কাষত বহিলোঁ। খুৰাই ৰাতিটো কেনেকুৱা লাগিল বুলি মোক প্ৰশ্ন কৰিছিল। তেতিয়া মই ক'লোঁ যে বহুত ভাল লাগিল। এই কথাটো শুনি সকলোৱে তেতিয়া হাঁহিবলৈ ধৰিলে। নবৌৱে সুধিলে সাঁতোৰ শিকিলা? মই ক'লোঁ যে সাঁতোৰৰ লগতে বহুত কিবা কিবি শিকিলোঁ। এনেকৈ আহি এতিয়া আমি ঘৰ পালোঁহি। খুৰাই ইতিমধ্যে আমাক এৰি নিজৰ ঘৰলৈ গুচি গ'ল। তেওঁ যোৱা দেখি মই হাঁহি এটা মাৰি ধন্যবাদ দিলোঁ আৰু তেওঁ হাঁহি হাঁহি গুচি গ'ল। মনে মনে মই এতিয়া ভাবিছিলোঁ যে খুৰাক আৰু মই কেতিয়া লগ পাম, কাৰণ এতিয়া কোনো অসুবিধাই নাছিল। এতিয়া মই মোৰ ৰুমলৈ গ'লোঁ। তাৰপিছত গাটো ধুই শুই পৰিলোঁ। গোটেই ৰাতিটো মই সাৰ পাই আছিলোঁ। মই ফাৰ্ম হাউচত মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া ৰাতিটো পাৰ কৰিছিলোঁ। মই সন্ধিয়া সাৰ পাই নবৌৰ ৰুমলৈ গ'লোঁ। তেওঁ তেতিয়া সাৰ পাই আছিল। হয়তো সেইদিনা দাদাৰ লগত ফাৰ্ম হাউচত তেওঁ মোৰ দৰে একেই কামেই কৰিছিল, যাৰ বাবে তেওঁক আজি বহুত ভাগৰুৱা যেন লাগিছিল। নবৌৱে মোক ক'লে যে আশা, পিকনিকলৈ যোৱাৰ পিছত তোমাক আজি ইমান সতেজ আৰু উল্লাসিত যেন লাগিছে। মই মাত্ৰ আকৌ তেতিয়া হাঁহিছিলোঁ। নবৌৱে এতিয়া ফাৰ্ম হাউচলৈ লৈ যোৱা বেগটোৰ কাপোৰবিলাক উলিয়াই আছিল। তেনেতে দাদাই সদায়ৰ দৰে গেঞ্জি আৰু হাফ পেণ্ট এটা পিন্ধি হাতত টেবুল এখন লৈ আহিছিল।
তেতিয়া মোক দেখি সুধিলে যে পিকনিক কালি কেনেকুৱা লাগিল। মই ক'লোঁ দাদা বহুত ভাল লাগিল। সেইবিলাক কথা পাতি থাকোঁতে নবৌক ময়ো সহায় কৰি আছিলোঁ। তেতিয়াই নবৌৱে বিকট এটা চিঞৰ মাৰি ক'লে যে এয়া কি হ'ল। ময়ো থতমত খাই দেখিলোঁ যে দাদাৰ কান্ধৰ সোঁফালে নীলা চিন এটা আছিল। চিনটো দেখি এতিয়া ময়ো ভয় খাই গৈছিলোঁ। মই ভাবিবলৈ ধৰিলোঁ যে ৰাতি খুৰাৰ সলনি দাদা আছিল নেকি। দাদাও অলপ ভয় খালে। এতিয়া ওচৰলৈ গৈ দেখিলোঁ যে দাঁতৰ স্পষ্ট চিন আছিল। মোৰ ভালকৈ মনত আছে যে মই খুৰাৰ সোঁফালে বেয়াকৈ কামুৰি দিছিলোঁ। দাদাই নবৌক তেতিয়া সান্তনা দি ক'লে যে তেওঁ যেতিয়া ফাৰ্ম হাউচৰ খিৰিকীৰ কাষত শুই আছিল তেতিয়া হয়তো কিবা পোকে কামুৰিছিলে। নবৌৱে লগতে ক'লে যে মই তোমাক কালি খলৰ মাজত শুবলৈ কোৱা নাছিলোঁ নেকি। দাদাই ক'লে যে খুৰাৰ সেইফালে ঠাণ্ডা লাগিছিল, গতিকে মই সিটো পাৰে শুই আছিলোঁ। মই তেতিয়া ভাবিছিলোঁ যে ৰাতি দেউতাক কিবা প্ৰয়োজন হ'ব পাৰে আৰু তেতিয়া মই দিবলৈ পাৰিম। এই কথাটো শুনি এতিয়া মোৰ শৰীৰৰ পৰা ঘাম ওলাবলৈ ধৰিছিলে। হে ভগৱান, এতিয়া এইটো মই কি কৰি পেলালোঁ। মোৰ এতিয়া বহুত ভয় লাগিবলৈ ধৰিলে। তেতিয়া নবৌৱে লাহেকৈ ক'লে যে আমি ৰাতি কালি শুই থকা বিচনা চাদৰখন কি হ'ল। দাদাই তেতিয়া ক'লে যে সেইখনৰ ওপৰত চাহপানী পৰিল, গতিকে মই সেইখন ধুবিক ধুবলৈ দিছোঁ, কাইলৈহে পাম। আচলতে সেইখন বিচনা চাদৰ নবৌৱে বহুত ভাল পাইছিল। মই এতিয়া কঁপিবলৈ ধৰিলোঁ আৰু মোৰ ৰুমলৈ বুলি গুচি গ'লোঁ। এতিয়া সন্দেহৰ কোনো পৰিসৰ নাছিল যে সেয়া খুৰা নহয়, ৰাতি দাদাহে আছিল। দাদাই হয়তো ভাবিছিল ৰাতি তেওঁৰ কোনোবা ভতিজী আছিল আৰু তেওঁক যাতে কোনেও সন্দেহ নকৰে তাৰ বাবে বিচনা চাদৰখন ধুবলৈ পঠিয়াই দিলে। দাদাই কেনেকৈ জানিব যে তেওঁ ৰাতি নিজৰ সৰু ভনীয়েকৰ লগত আছিল। এতিয়া সকলো স্বাভাৱিক হৈ পৰিছিল আৰু মই সকলো কথা ভাবিবলৈ ধৰিলোঁ। ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত মই একেবাৰে নিমাত হৈ থাকিছিলোঁ। এতিয়া ৰাতি বিচনাত পৰি থকাৰ পিছত মই সকলো কথা ভাবিবলৈ ধৰিলোঁ আৰু দাদাৰ লগত কটোৱা প্ৰতিটো কথা মই এতিয়া মনত পেলাই আছিলোঁ। দাদাৰ কথাবিলাক ভাবি থাকোঁতে মই সেই স্মৃতিবোৰৰ মাজত হেৰাই গ'লোঁ। মই এতিয়া নতুন কিবা এটা অনুভৱ কৰি ভাবিবলৈ ধৰিলোঁ। এই কথা ভাবি থাকোঁতেই মোৰ টোপনি আহি গ'ল আৰু ৰাতিপুৱা মই বহুত দেৰিকৈ সাৰ পালোঁ। মই কলেজলৈও নগ'লোঁ আৰু গোটেই দিনটো এই কথাকেই ভাবি থাকিলোঁ। এতিয়া মা আৰু দেউতাই মোৰ কি হৈছে বুলি বাৰে বাৰে সুধিছিল আৰু ইফালে সন্ধিয়া খুৰাও আহিছিল আৰু তেওঁ মোক একে কথাই কৈছিল। তেতিয়া মই ক'লোঁ যে মই ভালেই আছোঁ, মই এতিয়া ভাগৰি পৰিছোঁ বুলি ক'লোঁ। মই ভাবি আছিলোঁ যে খুৰাই কিয় তাৰ পৰা আঁতৰি গৈছিল আৰু যেতিয়া আচল কামৰ সময় আহিছিল তেতিয়া হয়তো তেওঁ কিমান দুৰ্ভাগ্যজনক যে তেওঁ সেই মজাৰ সময়খিনি নষ্ট কৰিছিল। এতিয়া মই মনে মনে ভাবিবলৈ ধৰিলোঁ যে মই একমাত্ৰ ছোৱালী নহয় যিয়ে নিজৰ ককায়েকৰ লগত এইবিলাক কাম কৰিছিল। এনেকুৱা মই শুনিছোঁ আৰু ইণ্টাৰনেটতো হাজাৰ হাজাৰ ছোৱালীয়ে স্বীকাৰ কৰিছে যে তেওঁলোকৰ ভাতৃৰ সৈতে স্বামী স্ত্ৰীৰ দৰে সম্পৰ্ক আছে। এতিয়া এই সকলোবোৰ ভাবি মোৰ মনলৈ কিছু শান্তি আহিছিল আৰু এটা নতুন অনুভৱৰ সৃষ্টি হ'ল। এতিয়া লাহে লাহে মোৰ আচৰণবিলাক সলনি হৈ গৈছিল। এতিয়া দাদাক প্ৰতিটো দিশতে আগৰ তুলনাত বেছি ভাল পাবলৈ ধৰিলোঁ। দাদাই যেতিয়াই মোৰ সন্মুখলৈ আহিছিল মই তেতিয়া তেওঁৰ মাজত সেই চিনটো দেখা পাইছিলোঁ। সেইটো ইমানেই গভীৰ আছিল যে এতিয়াও একেবাৰে স্পষ্ট হৈ মনত পৰি থাকে। মোৰো এতিয়া বেডশ্বীটখন বহুত লেতেৰা হৈ পৰিছিল। সেইকাৰণে নবৌৰ পৰা বিচনা চাদৰখন বিচাৰিছিলোঁ আৰু নবৌৱে মোক সেই একেখন বিচনা চাদৰেই দিছিল। এতিয়া সেইখন বেডশ্বীট পাৰিবলৈ পাই মনতে বহুত আনন্দ অনুভৱ কৰিছিলোঁ। কাৰণটো হ'ল সেইখন বেডশ্বীটতে মই আৰু নবৌৱে আমাৰ প্ৰথম ৰাতি কটাইছিলোঁ। মই মোৰ ৰুমত বহি টিভি চাই থাকোঁতে দাদা আহি মোৰ বাথৰুমত গা ধুবলৈ গ'ল। মই এতিয়া ভাবি আছিলোঁ নবৌৰ কিমান ভাগ্য ভাল যে তাইৰ দাদাৰ লগত বিয়া পাতিছিল। দাদাই যেতিয়া শ্বাৱাৰটো বন্ধ কৰি ভিতৰলৈ আহিছিল মই তেতিয়া খৰধৰকৈ বিচনালৈ উঠি আহিছিলোঁ। তেতিয়া মোৰ হৃদয়খন আনন্দত জঁপিয়াই উঠিছিল। মই ভাবিছিলোঁ যে দাদা চাগে মোৰ ওচৰলৈ আহিব আৰু তেওঁৰ মৰম লগা সৰু ভনীয়েককো এবাৰ হ'লেও সেই মৰম দিব, কিন্তু সেয়া সম্ভৱপৰ নাছিল। মই এতিয়া বিচনাত পৰি আছিলোঁ। টিভিটো দাদাৰ প্ৰিয় অনুষ্ঠানটো চলি আছিল। দাদাই মোৰ বিচনাত বহি অনুষ্ঠানটো চাবলৈ ধৰিলে। মই ক'লোঁ, দাদা এই পোকে কামোৰা চিনটো বৰ গভীৰ, আপুনি কিয় ইয়াত মলম লগোৱা নাই? তেতিয়া দাদাই ক'লে যে নালাগে, নিজে নিজে ঠিক হৈ যাব। মই তেতিয়া ক'লোঁ যে আপুনি নবৌক কওক তেওঁৰ হাতেৰে মালিচ কৰি দিবলৈ, যাতে আপোনাৰ সোনকালে ভাল হৈ যায়। ঠিক আছে, মই নবৌ আহিলে কথাটো ক'ম, যিহেতু আজি তাই মাকৰ ঘৰলৈ গৈছে। মই তাইক ঘূৰি অহাৰ পিছত কথাটো ক'ম। এতিয়া বিচনাখনৰ পৰা উঠি আহি মই ক'লোঁ, মোক দিয়ক, মই মালিচ কৰি দিওঁ। মই মোৰ দাঁতৰ চিনবিলাক এতিয়া লাহেকৈ মালিচ কৰিবলৈ ধৰিলোঁ। এতিয়া সেই নিশাটো আকৌ মোৰ সন্মুখলৈ আহিছিল, য'ত মই মোৰ বাবেই তেওঁৰ কান্ধত জোৰেৰে কামুৰি দিছিলোঁ।
প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।